যানজঁটত অতিষ্ঠ গুৱাহাটীবাসী ৰাইজৰ বাবে ভাল খবৰ শীঘ্ৰে মুকলি কৰা হ'ব লাল গণেশ আৰু যি চাইকেল ফেক্টৰী সংযোগী দলং আছে সেই দলংখন শীঘ্ৰে মুকলি কৰা হ'ব আৰু এই মুহূৰ্তত সামগ্ৰিকভাৱে এই দলংখনৰ আমি পৰিৱেশ দেখুৱাম কেমেৰাপাৰ্চন জিতু বৰুৱাই দেখুৱাইছে এইখনেই হৈছে লাল গণেশ আৰু যি চাইকেল ফেক্টৰী সংযোগী দলং বিগত প্ৰায় ১.৫ বছৰৰ ভিতৰত এই দলংখন নিৰ্মাণৰ যি কাম সেয়া সম্পূৰ্ণ হোৱাৰ পথত ইতিমধ্যে দেখিবলৈ পাইছে দলংখনৰ প্ৰায় ৮০% কাম সম্পন্ন হৈছে আৰু ২০% সম্পন্ন হ'লে দলংখন ৰাইজলৈ মুকলি কৰি দিয়া হ'ব। ইয়াত অত্যাধুনিক যি তথ্য প্ৰযুক্তি এই মুহূৰ্তত আমি দেখুৱাম অত্যাধুনিক তথ্য প্ৰযুক্তিৰে এইখন দলং নিৰ্মাণ কৰা হৈছে আৰু ষ্ট্ৰীট লাইটৰ দৃশ্যাংশ এই মুহূৰ্তত আমি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত আটক ধুনীয়া যি ষ্ট্ৰীট লাইট সেয়াও ইয়াত স্থাপন কৰা হৈছে। মূলতঃ যদি চাই তেতিয়াহ'লে এই যিখন দলং এই দলংখন মুকলি হোৱাৰ পিছত ইয়াত যিসকল লোকে অহা যোৱা কৰে তেওঁলোকৰ বাবে এটা সকাহৰ খবৰ আশাৰ খবৰ। তেওঁলোকে যান জঁটত প্ৰায় ইয়াত ঘণ্টাৰ পিছত ঘণ্টা সময় ধৰি তেওঁলোকে আবদ্ধ হ'ব লগা হয়। তেওঁলোকৰ বাবে এটা ভাল খবৰ যে কোনো লোকে যদি লাল গণেশ দিশৰ পৰা আহি তেওঁলোকে চাইকেল ফেক্টৰীৰ দিশত যায় তেতিয়াহ'লে তেওঁলোকে দলঙৰ ওপৰেৰে আহি পোনপটীয়াভাৱে তেওঁলোকে চাইকেল ফেক্টৰীৰ হৈ তেওঁলোকে আমবাৰী ওলাব পাৰিব। মুঠতে যদি চাই তেতিয়াহ'লে এই যিখন দলং এই দলংখনে যান জঁটত যিসকল লোকে সততে ভুগি আহিছে তেওঁলোকৰ বাবে এটা আশাৰ খবৰ কঢ়িয়াই আনিছে। কিছু সময় অপেক্ষা কৰিব লাগিব, কিছুদিন অপেক্ষা কৰিব লাগিব। তাৰপিছতে এই যিখন দলং আমি দেখুৱাইছোঁ বিগত প্ৰায় ১.৫ বছৰৰ ভিতৰত এই যিখন দলং এই দলঙৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ শুভাৰম্ভ তেখেতে কৰিছিলে আৰু তাৰপিছতে যুদ্ধকালীন গতিত যি দলং নিৰ্মাণৰ কাম সেয়া ইয়াত চলিছিলে আৰু প্ৰায় ১.৫ বছৰৰ ভিতৰত আমি কৈছোঁ ১.৫ বছৰৰ ভিতৰত এখন অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা যিখন দলং সেই দলং ৰাইজৰ বাবে উৎসৰ্গিত কৰা হ'ব। মহানগৰবাসীৰ বাবে এটা ভাল খবৰ যে আৰু এখন যি নতুন দলং শীঘ্ৰে ৰাইজে লাভ কৰিব আৰু যান জঁটত সততে অতিষ্ঠ হোৱা লাল গণেশ তথা চাইকেল ফেক্টৰীৰ যিসকল আৱাসী আছে বৃহত্তৰ কাহিলীপাৰা বা জ্যোতিকুছি ধপলীয়াৰ যিসকল লোক আছে তেওঁলোকৰ বাবেও এটা আশাৰ খবৰ যে এই দলংখনে যি যান জঁটৰ সমস্যা সেই সমস্যাৰ পৰা মহানগৰবাসীক পৰিত্ৰাণ দিব। মুঠতে যদি চায় তেতিয়াহ'লে ১.৫ বছৰ পিছত এই যিখন দলং এই দলংখন অতি শীঘ্ৰে ৰাইজলৈ মুকলি কৰি দিয়া হ'ব আৰু যি দলং নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় ৮০% সম্পন্ন হৈছে আৰু কিছুদিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে এই যিখন দলং সেই দলংখন মুকলি কৰা হ'ব।